বৰপেটা পৌৰসভাৰ অন্তৰ্গত 18 নং ৱাৰ্ডৰ পাৰিষদ ৰূপক বায়নে নিজৰ দায়িত্ব কৰ্তব্যক নিষ্ঠাৰে সেৱা আগবঢ়াই ৰাইজৰ মাজত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। পৌৰসভাৰ পাৰিষদ হোৱাৰ পৰাই অঞ্চলটোৰ বিভিন্ন সামাজিক কাম-কাজত ওতঃপ্ৰোতভাৱে জড়িত হৈ ৰাইজৰ প্ৰিয়ভাজন হৈ পৰিছে। এবাৰ ৰূপক বায়নৰ আন এক মহানুভৱতা। পবিত্ৰ ৰামনৱমীৰ দিনা ৰূপক বায়নে বৰপেটাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 100 গৰাকী বৃদ্ধ আই মাতৃক নিজাকৈ সকলো ব্যৱস্থা কৰি পঠালে তীৰ্থ ভ্ৰমণলৈ। সত্ৰ নগৰী বৰপেটাৰ পৰা বৰঙাজুলি সত্ৰ দৰ্শনৰ বাবে আই মাতৃসকলৰ অহা যোৱাৰ সকলো প্ৰকাৰৰ সা সুবিধা কৰি দিয়ে ৰূপক বায়নে। আমি উপলক্ষে বৰপেটা পৌৰসভাৰ অন্তৰ্গত 18 নম্বৰ ৱাৰ্ডৰ পৰা কিছু আই মাতৃ আৰু বাপ বান্ধৱক বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ বৰঙাজুলিলৈ পঠোৱা হৈছে। আৰু আজি এই পবিত্ৰ দিনটোত ইয়াৰ পৰা প্ৰায় 80 জন মানে পুৰুষ মহিলা ইয়াত যাব, বৰঙাজুলি সত্ৰলৈ যাব। 18 নং ৱাৰ্ডৰ মেম্বাৰ শ্ৰী ৰূপক বায়নে এটা বাৰ্তা দিব বিচাৰিছে। তাৰমানে যিবিলাক 60-70 বছৰৰ বয়সৰ বয়সস্থ আছে তেওঁলোকেতো নিজে যাব নোৱাৰে, তেওঁলোকে মন্দিৰ ভ্ৰমণ কৰি খুব ভাল পায়। সেইকাৰণে তেওঁ এটা বাৰ্তা দিব বিচাৰিছে আমাৰ 18 নং ৱাৰ্ড ৰূপক বায়নে। সেইটো সহযোগ মোক তেওঁ ফোন কৰি সোধাতে মই সেইটো সহযোগ কৰিলোঁ। মোৰ লগত তেওঁলোকে আছে কাঞ্চন গীতালি এনেহেন কৰি গোটেইবিলাকে লগ হৈ আজি তীৰ্থযাত্ৰাৰ কাৰণে আৰম্ভ কৰিব লৈছোঁ। যাতে বৰঙাজুলি সত্ৰক মোটামুটি 100 জন মানুহ হৈছে। 100 জন তাতে খোৱা চোৱা যোগাল চব ৰূপক বায়নে দিছে। গোটেইখিনি ৰূপক বায়নে বহন কৰিছে। এটা বাৰ্তা দিব বিচাৰিছে আমাৰ ৱাৰ্ডৰ মেম্বাৰে, যিখিনি কাম কৰি আছে মানে মানুহ সুখী, গোটেই সুখী। তেওঁ মেম্বাৰ হোৱাৰ পৰাই সুখী। বহুত আমি কিবা প্ৰচেষ্টা কৰি আছে, তেওঁ সহযোগ আমি তেওঁলোকৰ সহযোগ লাগি আছোঁ গোটেইবিলাকে।